জাৰগাঁৱৰ যুৱ ব্যৱসায়ী ৰঘু শৰণীয়াৰ জ্যেষ্ঠ সেৱা এক ব্যতিক্ৰম প্ৰয়াস। ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ জাৰগাঁও তৰাবাৰীৰ নিবাসী তথা যুৱ ব্যৱসায়ী ৰঘু শৰণীয়াৰ বাসগৃহত গাঁওখনৰ বয়োজ্যেষ্ঠ তথা আইতা আৰু ককা ৩৫ গৰাকীক এসাঁজ ভাত খুওৱাৰ উপৰিও প্ৰত্যেকগৰাকীকে শীত নিবাৰণৰ বাবে একোখনকৈ ব্লেংকেট, গেঞ্জি, পাণ তামোল, ব্লাউজ আৰু নগদ ধনেৰে সেৱা ধৰি আশীষ গ্ৰহণ কৰে। খৈৰাবাৰীৰ জাৰগাঁৱত জ্যেষ্ঠগৰাকীক এনেদৰে সন্মান কৰা ৰঘু শৰণীয়াই হৈছে প্ৰথম। ৩৫ গৰাকী ককা আইতাৰ ভিতৰত গধূলি শৰণীয়াই ১০৫ বছৰীয়া আইতা। শতবৰ্ষ গৰকা আইতাই সমাজকৰ্মী তথা যুৱ ব্যৱসায়ী ৰঘু শৰণীয়াক আশীৰ্বাদ প্ৰদান কৰে। ৰঘু শৰণীয়াই প্ৰতিগৰাকী আইতা ককাক এখন ই-ৰিক্সাৰে অনা নিয়া কৰে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। মই মানে আজি 2 বছৰমানৰ আগত মানে আইতা ককাহঁতৰ মানে এখন ঠাণ্ডাৰ কাপোৰ মানে উপহাৰ দিম বুলি ভাবি আহিছিলোঁ। আজি মানে সেইটো মই মানে পূৰণ কৰিলোঁ। এসাঁজ লগতে ভাত খুৱাইছোঁ, সেনেকৈ আৰু আয়োজন কৰিছোঁ আৰু। কিমান জন মানুহ ইয়াত 35জন মান মানুহক দিছোঁ আৰু আজি। কি দিছে আপোনাৰ বিশেষকৈ পুৰুষ পুৰুষো মানে এখন ব্লেংকেট, এটা গিন্দি আৰু টকা 21 টকা তামোল পাণ একযোৰ দিছোঁ। আৰু মানে মহিলাসকলক এখন কম্বল আৰু এটা ব্লাউজ আৰু টকা 21 টকা আৰু তামোল পাণ এনেকৈ দিছোঁ। আৰু কিমান গৰাকী বুলি ক'লে? 35জন। কি গাঁও এখন? এখন ঝাৰগাঁও তৰাবাৰী। হয়। আৰু কিমান বয়সৰ মানুহ ইয়াত আছে? বয়সৰ মানুহ 100 বছৰ বয়সৰ মানুহ আছে আৰু। আৰু এই প্ৰচেষ্টাটো অকল এই আমাৰ ঝাৰগাঁৱতে হৈছে? খৈৰাবাৰী? ঝাৰগাঁৱতে হৈছে। আগলৈ কিবা চিন্তা চৰ্চা কৰিছে? এইটো যদি ভৱিষ্যত যদি ভালে কুশলে ৰাখে সেইটো চিন্তা চৰ্চা কৰিম আৰু পিছত। প্ৰথম হৈছে আৰু মোৰ। কাৰ ঘৰত? ৰঘু শৰণীয়াৰ ঘৰত উপহাৰ হিচাপে আমাক জ্যেষ্ঠসকলক কি দিছে? এখন ব্লেংকেট আৰু এটা গেঞ্জি আৰু তামোল পাণেৰে 20 টকাৰে আমাক সম্বৰ্ধনা কৰিছে। আপোনালোকৰ কেনেকুৱা অনুভৱ হৈছে? আমাৰ অনুভৱ ভালে হৈছে। ভাল লাগিছে। কিমান বয়স হৈছে আপোনাৰ মোটামুটি? মোৰ বয়স 73 বছৰ বয়স হৈছে। এনেকুৱা এই যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টা কি ক'ব আপোনাৰ? ৰঘুক কি ক'ব? ৰঘুক আমি তেওঁৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু ভৱিষ্যতেও তেওঁ ল'ৰা ছোৱালীৰ সৈতে থাকি তেওঁ ভালে কুশলে ভগৱানে ৰাখক বুলি পেলাই আমি কামনা কৰিছোঁ। আপোনালোকক আজি কিবা উপহাৰ দিয়া দেখা পালো। কাৰ ঘৰত আৰু কি দিছে? আমাৰ ৰঘু শৰণীয়ানে আমাক জ্যেষ্ঠ মহিলাসকলকো আমাক মাতি ব্লেংকেট দিছে আৰু ব্লাউজ এটা দিছে আৰু তামোল পাণেৰে সন্মান কৰিছে। সেইকাৰণে পইচাও দিছে। সেইকাৰণে ৰঘু আমি আশীৰ্বাদ দিছো আগলৈ যেন ল'ৰা ছোৱালী ভাল হওক, ঘৰখনো জানো ভাল হওক, সকলোৱে জানো ভালে থাকক, সেইটোকে কামনা কৰিছো। ভাত পানীও খুৱাইছে? ভাত পানীও খুৱাইছে, চাহ তাহও খুৱাইছে, গাখীৰেও দিছে, গজা চজা দি ভালদৰে আপন কৰিছে। ভালদৰে সন্মান কৰিছে ফালকে। ফটো ল'ব